Hello everyone, Assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমস ওয়াৰ্ল্ডৰ অন্য এটি ইন্টাৰেষ্টিং ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে। আৰু থাম্বনেল দেখি নিশ্চয় কিছুমানে ধৰিব পাৰিছে চাগে ন আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হয়, আপোনালোকে ঠিকেই ভাবিছে, আমি মানে দেখি আছো ন ট্ৰেন্ডিঙত পুৰা চলি আছে, সেইটো হৈছে এক্সেস বাৰ। এক্সেস বাৰ মানেনো কি হয় সকলোৰে জানিবলৈ বহুত ইচ্ছা, আৰু সেই গতিকে মোৰো মানে জানিবলৈ বহুত বেছি ইচ্ছা আছিলে, আৰু সেইটো কাৰণে ভাবিলো লগতে আপোনালোককো জনাও যে এক্সেস বাৰ মানেনো কি হয়। আৰু আমাৰ মাজত এনেকুৱা এগৰাকী ব্যক্তি আছে যিয়ে গোটেইখিনি আপোনালোকক পুৰা ফুল ডিটেইলছত বুজাই ক'ব যে এক্সেস বাৰ মানে কি হয়, আৰু এক্সেস বাৰটো লোৱাৰ পিছত লাইফত আমাৰ কেনেকুৱা ধৰণৰ চেঞ্জেছ আহে। আৰু এই ৰাচনা বেগম, আৰু আপোনাক মই স্বাগতম জনাইছো মোৰ চেনেলত, আৰু থেংক ইউ সো মাচ গুৱাহাটীৰ পৰা ইমান দূৰলৈ যে মাৰ্ঘেৰিটালৈকে আহিছে আপুনি। আৰু কওকচোন এতিয়া মানে কেনেকৈ মানে এক্সেস বাৰৰ লগত কেনেকৈ মানে আপুনি মানে কেনেকৈ এক্সেস বাৰৰ লগত আপুনি যোগ হল মানে কওকচোন। প্ৰথমে ধন্যবাদ দিছো তোমাক, তুমি যে তোমাৰ চেনেলত মোক ইয়ালৈ মাতিলা তাৰ বাবে বহুত বহুত ধন্যবাদ। থেৰাপি হয় মানে এক্সেস বাৰ লোৱাৰ পিছত মানে কেনেকৈ এক্সেস বাৰৰ লগত মানে কেনেকৈ আপোনাৰ কানেক্ট কেনেকৈ হল মানে এক্সেস বাৰৰ লগত। এক্সেস বাৰ প্ৰথমে মই মানে মোবাইলত দেখিছিলো দেই। এক্সেস বাৰৰ বিষয়ে মই সেনেকে একো নাজানো। যেতিয়া মানে মোৰ হাজবেণ্ডে মোক মোবাইলত এদিন এটা ভিডিঅ' দেখালে, চেমিম আহমেদ সিদ্দিকী মেম, তেওঁ এগৰাকী মেম হয় মোৰ, মানে তেওঁৰ যেতিয়া মই ভিডিঅ'টো চালোঁ তেতিয়া লগালগ তেওঁক কণ্টেক্ট কৰিলোঁ। তাৰপিছত কণ্টেক্ট কৰাৰ পিছত তেওঁ মোক ক্লাছলৈ মাতিলে যে অমুক তাৰিখে 22 তাৰিখে ক্লাছ হ'ব। তাৰপিছতে মই তেওঁৰ ক্লাছ কৰি ল'লোঁ। তাৰপিছত মানে ক্লাছ লোৱাৰ পিছত আমাৰ 27টা মানে এনেকুৱা থাকে যে তুমি প্ৰেক্টিচ কৰিব লাগিব। সেশন 27টা প্ৰেক্টিচ কৰাৰ পাছতহে মানে আপুনি কেইদিনত মানে শিকিব পাৰে এক্সেস বাৰৰ যিটো থেৰাপি হয়। এক্সেস বাৰ থেৰাপি একচুৱেলি এদিনে হয়, এদিনতে মানে শিকিব পাৰে এদিনে হয়। তাৰপিছত যেতিয়া মই মানে এক্সেস বাৰটো শিকি আহিলো, মই মোৰ হাজবেণ্ডকে ষ্টাৰ্ট কৰিলো সেশন, ৰেগুলাৰ তেওঁক সেশন দিলো। তাৰপিছত সেশন দিয়াৰ পাছত তেওঁৰ মানে মাজতে এনেকুৱা এটা মানে ঘটনা হৈ গ'ল, যিহেতু তেওঁ কিডনী পেচেণ্ট হয়। আপুনি সেইখিনি গোটেইখিনি খুলি কওকচোন, মানে আপোনাৰ হাজবেণ্ডৰ কি প্ৰব্লেম হৈছিলে। তাৰপিছত তেওঁৰ মানে 5 বছৰ ধৰি কিডনী প্ৰব্লেম হৈছে, তেওঁ ডায়েলিচিছ কৰি আছিলে। তাৰপিছতে তেওঁৰ 2টা কিডনী অলৰেডি ফেইলে হৈছে। তেতিয়া মই আৰু ভাবিলোঁ মই কি কৰিম কি নকৰিম, মোৰ হাতত তেনেকুৱা টকা পইচাও নাছিলে। মই মোৰ ছোৱালীজনীৰ সোণৰ বস্তু গ'ল্ড লোনত দি কাৰণে তেতিয়া মই ক্লাছটো কৰিলোঁ। তাৰপিছত যেতিয়া মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ তেওঁক বাৰ্ছ দিয়া, সেশন দিয়া, তেতিয়াৰ পৰা মানে মই অলপ পৰিৱৰ্তন দেখি আহিলোঁ। মানে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন কৈ আছোঁ, মানে যেতিয়া তেওঁক মানে মই বাৰ্ছ দিলোঁ, তাৰপাছত 2-3টা দিয়াৰ পিছতে মানে মানুহে কয় নহয় কিবা ভাল হোৱাৰ আগত কিবা বেয়াও আহে বুলি, তেওঁৰ মানে এটা আচৰিত ধৰণৰ মানে এটা হেৰি আহিলে, মানে ৰিপৰ্ট আহি গ'ল। এনেকুৱা ৰিপৰ্ট মানে সেইটো সাংঘাতিক। মানে সেই ৰিপৰ্টটো তেওঁৰ শৰীৰত মানে ভাইৰাছ লগা বুলি ক'লে, যিহেতু তেওঁ ডায়েলিচিছ পেচেণ্ট হয়। তেওঁৰ যদি সেনেকুৱা এটা প্ৰব্লেম দেখা যায় তেতিয়াহ'লে আমাৰ ঘৰৰ পৰিয়ালৰ সকলো টেনশ্যন হৈ যায় ন। তাৰপিছতে যেতিয়া মই তেওঁক সেই বস্তুটো গম পালোঁ, আৰু তেওঁ এইটো মানে পজিটিভ বুলি কয়, পজিটিভ ৰিপৰ্ট বুলি কয়। সেই পজিটিভ ৰিপৰ্টটো হ'লে মানে 3 মান্থ তুমি মেডিচিন খাবই লাগিব, আৰু তেওঁৰ পজিটিভ এটা ডায়েলিচিছ কৰা হয়। তাৰপিছত যেতিয়া মানে তেওঁৰ এইটো বস্তু আমি গম পালোঁ, আমি টেনশ্যন হৈ গ'লোঁ। তেতিয়া মই বেলেগ মোৰ একো চিন্তা নহ'ল, অকল মোৰ এটাই মোৰ মনলৈ আহিলে এক্সেস বাৰ্ছ। মই ভাবিলোঁ নাই, তেওঁক মই সেশন দিয়া ষ্টাৰ্ট কৰোঁ, আৰু বেছিকৈ দিওঁ মই তেওঁক। যদিও মই তেওঁক এদিনত এবাৰকৈ দিছিলোঁ, তেওঁক মই এদিনত 2বাৰকৈ দিবলৈ ভাবিলোঁ। যেতিয়া তেওঁক মই 2বাৰ সেশন দিলোঁ ৰেগুলাৰ, বিশ্বাস কৰা 5 ডেইজতে তেওঁৰ ৰিপৰ্ট এনেকুৱা মেজিক হ'ল, নিগেটিভ আহি গ'ল। মানে এক্সেস বাৰৰ সঁচাকে মানে এটা মেজিক আছে বুলি ক'ব পাৰি। হয়, তাৰপিছতে যেতিয়া তেওঁ মানে সেই ৰিপৰ্টটো মোক ক'লে যে এটা গুড নিউজ, মই ক'লো কি কৈছে, এনেকৈ হ'ল নহয় ৰিপৰ্টটো নিগেটিভ। কৈছোঁ হা, কেনেকৈ হ'ব পাৰিব। আৰু একচুৱেলি ডক্টৰেও আচৰিত হৈ গ'ল। আজিলৈকে যিমান পেচেণ্ট আছে কিডনীৰ, তেওঁলোকে ডায়েলিচিছ কৰি আছে দেই,
ডায়ালিচিছ কৰা পেচেণ্টৰ মানে ঘপককে মানে এইটো মানে পজিটিভটো নিগেটিভ হৈ যোৱা অসম্ভৱ হয় তেওঁৰ হয়তো তোমাৰ 3 মান্থ মেডিচিন খাবই লাগিব কিন্তু তেওঁৰ এনেকুৱা হৈ গ'ল মেজিক এইটো কোনে কৰিলে কোৱা কিহৰ কাৰণে আজি হ'ল এক্সেছ অবভিয়াছলি এক্সেছ বাৰ্ছ হয় তাৰপিছতে যেতিয়া তেওঁৰ তাৰপিছত মানে আপোনালোকৰ লাইফটো লাহে লাহে চাগে চেঞ্জ লাহে লাহে মানে বহুতখিনিয়ে চেঞ্জ হোৱা বুলি ক'ব পাৰি যেতিয়া মোৰ ফাৰ্ষ্ট ভিডিঅ'টো তুমিতো দেখিছাই চাগে আৰু আজি মোক কি দেখিলা বহুতখিনি চেঞ্জেছ তাকেতো আৰু তুমিও নিজে গম পাইছা বাৰ্ছ লৈছা তুমি মোক ইমান দূৰৰ পৰা মাতিছা সেইখিনিও মই আপোনালোকক কম মানে সঁচাকে মানুহৰ আজিকালি লাইফত কিমান বেছি টেনশ্যন থাকে ন আৰু ইণ্ডিয়াত বিশেষকে কয় ন সুইচাইড কেছো বহুত বেছি হয় ডিপ্ৰেশ্যনত মানুহ গুচি যায় বহুত ৰিজন থাকে তেনেকুৱা মানে আৰু সঁচাকে এক্সেছ বাৰটো লোৱাৰ পিছত একদম টেনশ্যন ফ্ৰী মাইণ্ডটো মানে একদম ফ্ৰী হৈ যায় আৰু কওকচোন এতিয়া চেঞ্জেছ খিনি মোৰ ওচৰত বহুতো ক্লায়েণ্ট আহিছে তুমি ষ্টেটাছ দেখিয়ে আছা ক্লায়েণ্টবোৰ মানে নিজে নিজে এইটো মিৰেকল মানে মিৰেকল তেওঁলোকে মোৰ যেতিয়া ভিডিঅ'টো পালে তেওঁলোকে মোৰ ফোন নম্বৰ পালে তাৰপিছতে মোৰ এনেকুৱা ষ্টৰী মোৰ মানে ছাকচেছ ষ্টৰীটো গম পাই তেওঁলোকে আহি গ'ল মোক কণ্টেক্ট কৰি আৰু যিসকল আহিছে মানে মানে কি ক'ম তোমাক তেওঁলোকৰো আপুনিতো চিনি নাপায় চাগে নাই মণিপুৰৰ পৰা আহে ধেমাজিৰ পৰা আহে মই তেনেকুৱা মানুহ আজিলৈকে মানে দূৰৰ পৰা ধৰি লোৱা তেনেকুৱা মানুহৰ লগত ইমান কথাও বেছি পতা নাছিলো মই যদিও বিজি হৈ থাকো তেওঁক হস্পিটেলত লৈ যাব লাগে গোটেইখিনি কামটো জানাই আৰু কি থাকে হস্পিটেলত তেনেকুৱা যিসকলে আহিছে মানে বাৰ্ছ লৈছে তেওঁলোকে এনেকুৱা এনেকুৱা ভাল ফিডবেক দি আছে মানে মই কি ক'ম তেওঁলোকৰ লাইফতো বহুত চেঞ্জেছ আহিছে ন বহুত চেঞ্জেছ মানে সাংঘাতিক চেঞ্জ সিহঁতৰো বহুত বহুত মানে বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম আছে এতিয়া মই এটা প্ৰব্লেমৰে কথা ক'ব বিচাৰিছো মানে এগৰাকী মহিলা আছিল তেওঁ মণিপুৰৰ হয় তেওঁৰ হাজবেণ্ডে দুটা ল'ৰা ছোৱালী থকাৰ পিছতো তেওঁ বেলেগ এজনী মাইকী মানে মানুহ এগৰাকীক বিয়া পাতি লৈছে মানে এক্সেছ বাৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো মানে সহায় কৰে অল এভৰিথিং মানে যেনেকুৱা যি প্ৰব্লেম হয় সকলো সমস্যাই মানে সমাধান কৰে আৰু যেতিয়া সেই মহিলাগৰাকী আহিছিল তেওঁ বহুত কান্দিছে মই যেনেকুৱা প্ৰথমত চেমিম্বাৰ ওচৰত কান্দিছিলো মই তেতিয়া ভাবিলো আজি ক্লায়েণ্টে মোৰ ওচৰত কান্দিছে মোৰ বহুত বেয়া লাগিল তাৰপিছতে তেওঁক মোক সুধিলো আপোনাৰ প্ৰব্লেমটো কি তেওঁ মানে গোটেইখিনিয়ে ক'লে তেওঁৰ হাজবেণ্ডে এনেকৈ বেলেগ বিয়া পাতিলে 3 বছৰ ধৰি তেওঁ ল'ৰা ছোৱালীক চিনি নোপোৱা হ'ল তেওঁ অলৰেডি বেলেগ ফালে গুচিয়ে গ'ল 3 years হৈ গ'ল ধেমালি নেকি তেওঁ অকলে অকলে গুৱাহাটীত থাকে খ্ৰীষ্টান বস্তিত তেওঁ ল'ৰা ছোৱালী দুজন লৈ কিনে সেনেকেই থাকে কিমান টেনশ্যনৰ কথা তেওঁ মানে মোৰ ভিডিঅ'টো পাই মানে ইউনিভাৰ্চক বিলিভ কৰি কিনে তেওঁ মোৰ ওচৰত আহিলে তেনেকৈ মানে কণ্টেক্ট কৰিলে তেনেকেই কণ্টেক্ট একচুৱেলি কি জানানে এক্সেছ বাৰত আহিবলৈ হ'লে মানে ইউনিভাৰ্চে চুজ কৰিব লাগিব তোমাৰ তেতিয়াহে তুমি আহিব পাৰিবা আৰু মানে এনেকুৱা হয় ন যিমান আমাৰ মনৰ ভিতৰত নেগেটিভিটিখিনি থাকে গোটেইখিনি মানে পজিটিভ এনাৰ্জি খিনি আহি যায় ন যিমান নেগেটিভ এনাৰ্জি থাকে গোটেইখিনি মানে ওলাই যায় মানে আমাৰ যেতিয়া ধৰি লোৱা মূৰত সকলোৰে মূৰত 32টা পইণ্ট থাকে সেই 32টা পইণ্ট যেতিয়া তোমাৰ বন্ধ হৈ যাব তেতিয়া তোমাৰ অলৰেডি তুমি নিগেটিভ আৰু যেতিয়া তোমাৰ সেই 32টা পইণ্ট খুলি দিয়া হ'ব তেতিয়া আমিতো পজিটিভে হৈ যাম ন তাৰপিছত পজিটিভ হৈ যোৱাৰ পিছত আমি যি কামে নকৰোঁ কিয় য'তে নাযাওঁ কিয় তোমাৰ যিকোনো কাম যদিও ৰৈ আছে সব কামেই তোমাৰ ৰাস্তা খুলি পইচা পাতিৰ ক্ষেত্ৰতো চাগে এক্সেছ সকলো যি লাগে তোমাৰ মানে ইউনিভাৰ্চে মানে এনেকুৱা এটা বস্তু পঠিয়াই দিলে সকলোৰে মাজত যাতে উপকাৰ হওক বুলিয়ে তেওঁ এইটো বস্তু উলিয়াই দিছে একচুৱেলি আমাৰ গুৱাহাটীত অসমত অহা বেছি দিন হোৱা নাই এইটোতো তুমি জানাই বাহিৰা হয় কিন্তু ইয়াতে মানে মই বহুত শুনি আছিলো এক্সেছ বাৰ মানে একদম পুৰা যেতিয়া মই ইউটিউবত ভিডিঅ' চাওঁ তেতিয়াই মানে মই দেখি পাওঁ এক্সেছ বাৰ কি হয় মানে এক্সেছ বাৰ সেয়ে মানে জানিবলৈ বহুত বেছি ইচ্ছুক হৈ আছিলো হয় তোমাৰ নিচিনা সকলো মানুহৰে সেইটোৱে বস্তু মানে আৰু বহুত মানুহে মোলৈ ফোন কৰিছে তেওঁলোকে সুধে এক্সেছ বাৰ হয়নি হয় কি তেওঁলোককো মই ধুনীয়াকৈ কৈ দিছো দেই আৰু তেওঁলোকে কৈছে ঠিক আছে শুনি কাৰণেতো ভালে লাগিছে একবাৰ লৈ চাব বিচাৰো মানে কিছুমান মানুহে ধৰি লোৱা বিলিভ কম কৰে কিন্তু বিলিভ কৰিব লাগিব ন যদি এক্সেছ বাৰ্ছ একচুৱেলি যোনে ল'ব আহে
তেওঁলোকে মানে একদম বিলিভ কৰি আহিব লাগিব, একদম মানে মনেৰে মানে এইটো যে মোৰ কামটো হৈ গ'ল, হয় সেইটো ভাবি আহিলেহে তোমাৰ কাম মানে যিকোনো সমস্যালৈ যি মনৰ আশা সকলো পুৰা হৈ যাব। আৰু বিশেষকে মানে তোমাৰ ধৰি লোৱা মূৰৰ বিষ, ভৰিৰ বিষ, মানে এক্সেছ বাৰেতো মানুহৰ 1 নম্বৰ ৰিলেশ্যনটোতো ভাল কৰে কৰে, তাৰ উপৰি মানে তোমাৰ টকা পইচা যদি কাৰোবাক ধাৰলৈ দিছা, সেই টকা পইচা তোমাক নিজে আহি কোনে দি যাব, এনেকুৱা মানে মেজিক মানে সেয়ে মানে সেই বস্তুটো ময়ো বিলিভ কৰা নাছিলো প্ৰথমতে, তাৰপিছতে এই বস্তুটো মোৰ লগত হৈ গৈছে, সেইটো কাৰণে মই সকলোকে ক'ব বিচাৰিছো, মই সকলোকে সহায় কৰিব বিচাৰিছো। মই ক্লাছ নলওঁ বাৰু, মই অকল বাৰ্ছ নে এক্সেছ বাৰত যিমান মানে মানুহ আহিছে চবৰে মানে ধৰি লওক কিছুমান বিয়া হোৱা নাই, কিছুমান ছোৱালী থাকে ন বয়সটো পাৰ হৈ গৈছে, তেওঁলোকৰ বিয়া বাৰু অহা নাই, তেওঁলোকো আহিব পাৰে, তেওঁলোকৰো মানে প্ৰতিটো সমস্যাৰ সমাধান। কিন্তু এইটো নহয় যে তোমাৰ যে আহাৰ লগে লগে একদিনতে যে মেজিক হ'ব পাৰে, তোমাৰ এতিয়াও হৈ যাব পাৰে, কোনো কথা নাই, কিন্তু অকল ইউনিভাৰ্ছে জানে। আৰু আমি বিশ্বাসো কৰিব লাগিব ন। আৰু মানে এনেকুৱা হয় ন, আমাৰ নেগেটিভ এনাৰ্জিটো পটককে মানে আমাৰ নেগেটিভিটিটো পটককে সোমাই যায় ন, মানে প্ৰথমতে নেগেটিভিটিটোৱে মনলৈ আহে ন, সেনেকুৱা হৈ যায় ন, মানুহৰ সেই ডাউটছ থাকে ন যে হ'বনে নাই, তেনেকুৱা হলে মানে তেতিয়া মানে হেৰি নহয় ন, মানে হেৰি নহয় মানে কি, তুমিতো অলৰেডি নিগেটিভ, মই এনে এক্সাম্পল দেই, তুমি বাৰু অলৰেডি নিগেটিভ, কিন্তু তুমি বাৰ্ছটো লোৱাৰ পিছত পজিটিভ হৈ যাবা। কিন্তু এটা কথা, নিগেটিভ যদিও থাকা মানে একবাৰ হলেও মানে ভাবিব লাগিব নিজকে যে মই এক্সেছ বাৰ্ছটো ল'ম, কিজানি মোৰ ভগৱানে মোক ভাল কৰি দিলে, সেই বস্তুটো মই বিলিভ কৰিছো যাতে মোৰ এক্সেছ বাৰ লৈ ভাল হৈ যাব, তেনেকুৱা, বুজি পালানে? মানে এক্সেছ বাৰ্ছটো চাইন্সিও হয়, মইতো কৈছোৱেই। আৰু এক্সেছ বাৰ্ছ মাইণ্ড থেৰাপি, আগতে এইটো আমাৰ যিটো মানে 32টা পইণ্ট থাকে, সেই মানে ব্লকেজ খিনি মানে 32টা পইণ্টক আজিৰ দিনত বাৰ্ছ বুলি কয়, বুজিলা? এতিয়াতো তুমিতো ললাই বাৰ্ছ, কেনেকুৱা লাগিল? মানে পুৰা মাইণ্ডটো ৰিফ্ৰেছ হৈ যায়, যিমান আমাৰ ভাগৰ থাকে ন কেতিয়াবা, আৰু বহুত নানা ধৰণৰ চিন্তা থাকে, মানে মই এতিয়া অলপ দেৰি লৈ সেই বস্তুটো মানে ফিল কৰিছো, কেমেৰা ওচৰত মানে এটা বেলেগ এটা এনাৰ্জেটিক ফিল হয় মানে। আৰু সেইখিনি দেখাম বাৰু যে কেনেকে তেওঁ মোক বাৰ্ছ দিছিলে, আৰু টাইম লাগে ন, ধৰি লওক 45 মিনিট মান লাগে। তুমিতো শুয়ে গলা, আৰু এইটো একচুৱেলি বাৰ্ছ দিতে পটককে টোপনি আহে, এটা এনাৰ্জি আহি যায়, এনাৰ্জি মানে যেতিয়া বডিত আহি যায় তেতিয়া অলৰেডি মানুহটো টোপনি যায়, পুৰা ৰিলেক্স হৈ যায়। ডিপ্ৰেছন যদি কাৰোবাৰ যদি ডিপ্ৰেছনৰ চিম্পটম দেখি পোৱা যায়, তেওঁলোকেওতো ল'ব পাৰে ন। এইটোতো একচুৱেলি এক্সেছ বাৰ ডিপ্ৰেছনে হয়, যিমান টেনচন, ডিপ্ৰেছন, ষ্ট্ৰেছ সব সকলোখিনি ডিলিট কৰি দিয়ে। তোমাৰ যিমান ব্ৰেইনত মানে যিমান আমাৰ মেমৰিত যিমান আৱৰ্জনাবোৰ আছে সেইবোৰ ডিলিট কৰি দিয়ে। আৰু মানে ধৰি লওক কিছুমানৰ এনেকুৱা কিছুমানৰ ডিপ্ৰেছন হ'ব পাৰে ন বহুত দিনলৈকে, সিহঁতক মানে কিমান দিনলৈকে বাৰ্ছ দিলে ভাল হ'ব, তেনেকুৱা আপুনি পাইছেনে? মানে একচুৱেলি কি জানানে, কিছুমান ধৰি লোৱা মানে আজিকালি ড্ৰিংকছ মানুহে কৰে, মানে ধৰি লোৱা ড্ৰিংকছ কৰা মানুহৰ এটা বাৰ্ছত হয়তো তেওঁক একচেপ্ট নহ'বও পাৰে, তেতিয়াহ'লে তেওঁক 2-3টা দিব পৰা যায়। কিন্তু এইটো নহয় যে মানে সময় লাগিব পাৰে, কিন্তু এক্সেছ বাৰ্ছটোতো ৰিজাল্টটো একদম মানে ছাকচেছ, সেইটো হ'বই মানে আজিৰ দিনতো এক্সেছ বাৰটো বহুত প্ৰচাৰ হৈয়ে আছে। আৰু মানে মই চাইছো ভিডিঅ' চবতো, মই মানে দেখিছো আৰু সঁচাকে লৈও গম পাইছো যে প্ৰত্যেক ঘৰতে এজন হলেও এক্সেছ বাৰ শিকিব লাগে মানে ন, প্ৰত্যেকটো ঘৰতে মানে এজনকৈ এক্সেছ বাৰৰ প্ৰেক্টিচনাৰ থাকিবই লাগে। সেইটোৱে, তেতিয়াহ'লে তোমাৰে ধৰি লোৱা চিষ্টাৰ, তোমাৰ প্ৰেক্টিচনাৰ চিষ্টাৰ আছে, তোমাক দি আছে, লগতে তেওঁৰো ভাল হৈ আছে, আৰু লগতে ঘৰখনৰো উন্নতি হৈ আছে। যেতিয়া এক্সেছ বাৰ্ছৰ যেতিয়া আমি বাৰ্ছ ৰান কৰোঁ, তেতিয়া গোটেই ঘৰ ৰান হৈ থাকে, জানানে? মানে এক্সেছ বাৰ বহুতখিনিয়ে মানে ভাল। আৰু মই ছেশ্যন দিওঁ, ছেশ্যন যদি কাৰোবাৰ দৰকাৰ হয় তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব, মই দি দিম, চেমিমে দি দিব মোৰ নম্বৰটো,
নম্বৰটো মই দি তেওঁ দিম মোৰ নাম্বাৰটো দি দিব যদি আৰু আপোনালোকে ল'ব ডেছক্ৰিপশ্যনতো বিচাৰে। থাকিব আৰু স্ক্ৰীনতো মই লগাই দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে আৰু সঁচাকে খুব বেছি ভাল লাগিলে থেংক ইউ আপোনাক থেংক ইউ দিব লাগে সঁচাকে আমি ইমানখিনি যে জানিব পাৰিলো লগতে আপোনালোককো জনাবলৈ পাই বহুত বেছি হেপী যে কিবা এটা বস্তু হলেও আমি জানিব সেইটোৱে 4 মান্থছত ইমানখিনি চেঞ্জেছ মানে সঁচাকে সেইটো এটা বহুত ডাঙৰ কথা ন মানুহৰ মানে প্ৰথমৰ পৰাই দেখিলা হয় আৰু এতিয়া 4 মান্থৰ পিছত অকমান হলেও যে মানুহক জনাব পাৰিছো ন কাৰণ কয় ন অল্প বিদ্যা ভয়ংকৰ কাৰণ মানুহৰ মনত বহুত বেলেগ বেলেগ ধৰণৰ ডাউটছ থাকিব পাৰে ন এতিয়া যে আপোনাৰ পৰা ইমানখিনি জানিলো কাৰণ কোনোৱে মানে সঠিককে তো মানে এনেকৈ গম পোৱা নাছিলো ন আৰু ভিডিঅ' আছে ইউটিউবত বহুতৰে ভিডিঅ' আছে মানে ময়ো ভাবিছো যে ময়ো শিকি লওঁ বুলি তাকেতো এতিয়া চোৱা এতিয়া কথাটো হৈছে কি এতিয়া মই বাৰু বেলেগৰ কথা নকওঁ যিহেতু মই নিজৰ হাজবেণ্ডৰ নিজে ইমানখিনি মই প্ৰমাণ পাইছো আৰু মই বেলেগৰ কথা কি ক'ম নিজৰ ঘৰতে যেতিয়া ইমানখিনি দেখিছে আৰু মোৰ আজি সেই বস্তুটো দেখিয়ে মোৰ ক্লাইণ্টবোৰ আহিছে বা গম পাইছে সেনেকুৱা কথা আৰু মানে মই নিজকে বহুত ভাল পাইছো আৰু মোৰ হাজবেণ্ড টোটেলি পজিটিভ হৈ গ'ল এতিয়া তেওঁৰ মাইণ্ড পজিটিভ তেওঁ যদিও মানে আগতে তেওঁ গোটেই ৰাতি খোৱা নাছিল কোনো দিন টোপনি নামাৰে মানে একদমেই নহয় আৰু অকল তেওঁ বুলি নহয় কিডনী পেচেণ্ট যিমান আছে ডায়েলিচিছ কৰা তেওঁলোকৰ কেতিয়াও ৰাতি টোপনি নহয় হয় কিন্তু ডক্টৰে সেইকাৰণে হেৰি দিয়ে স্লিপিং টেবলেট দিয়ে কিন্তু স্লিপিং টেবলেট খালেওতো পিছত বেয়া হ'ব ন বেয়া হয় কিন্তু মোৰ হাজবেণ্ডে আজিলৈকে স্লিপিং টেবলেট নাখালে মই বহুতো তেওঁক কৈছিলো যে ডক্টৰে যদি দিছে তে খাব লাগে টোপনি আহিব কিন্তু তেওঁ সেইটো কেতিয়াও খাব বিচৰা নাছিলে চোৱাচোন এতিয়া মানে বাৰ্ছ দিয়াৰ পিছত মানে মোবাইলটোতো দূৰৰে কথা মোবাইলটো মানে অফিচৰ পৰা আহি তেওঁ মোবাইলটো দূৰত থৈ কাৰণে তেওঁ বাৰ্ছটো লৈয়ে যি টোপনি যাব একদম কেতিয়া ৰাতিপুৱা হ'ল তেওঁৰ খবৰেই নাই তাৰপিছত আকৌ অফিচত যায় তেওঁ আকৌ অফিচতে যায় আৰু তেওঁ তুমি কি ক'ম এতিয়া তেওঁ মাৰ্ঘেৰিটা আহিছে সেইটোৱে চোৱা তাকো হেৰি কিহত নাইট চুপাৰত বহি এজন মই তাকে ভাবিছো মানে পাৰিবনে নাই আহিবলৈ তেওঁক মই এনেও আহিব পাৰিলো হয় দিয়াচোন মোৰ বাইদেউ আছে তাতে লগত আৰু বহুতো মানুহ আছে কাকা আছে দাদা আছে দেই তেওঁৰ লগতো আহিব পাৰিলো হয় কিন্তু নাই তেওঁৰ এইটো মানে পজিটিভ এটা হেৰি হৈ গ'ল মাইণ্ড হৈ গ'ল যে মই কিয় নোৱাৰিম মই যাব পাৰিমে যিহেতু মোৰ এতিয়া একো নহয় তেওঁ নিজে ইমান ডাঙৰ এটা বেমাৰৰ লগত সাৰ্ভাইভ কৰি আছে কিন্তু তথাপিও ন ইমান বেছি পজিটিভিটি লোকক মানে আপোনাকে চাগে কিমান সাহস দিয়ে আৰু তুমিতো জানাই আজিলৈকে মই যিমান ক্লাছ কৰিছো একচুৱেলি মই তেওঁ অনুমতি দিয়াৰ কাৰণেহে মই কৰিলো নহ'লেতো মই কেতিয়াও কৰিব নোৱাৰিলো হয় আজি তেওঁৰ কাৰণে মানে তেওঁৰ বহুত বিশ্বাস মানে তেওঁৰ মানে বহুতেই বিশ্বাস আৰু এক্সেছ বাৰ ক্লাছটো তেওঁ যেতিয়াৰ পৰা শুনিলে তেওঁ মানে বেলেগ এতিয়া ধৰি লোৱা বহুতো ফেচবুকত দি থাকে যে অমুক ডক্টৰে এনেকে কিডনী ভাল কৰিছে কিবা ভাল কৰিছে মানে হোমিয়াই হওক বা যিয়ে হওক তেওঁ সেই বস্তুটো নাচায় কিন্তু এক্সেছ বাৰটো চাব তেওঁ অকল এক্সেছ বাৰ কাৰণ তেওঁ ইউনিভাৰ্ছে তেওঁক চুজ কৰিছে তেওঁ ইউনিভাৰ্ছক বিলিভ কৰিছে আজি সেইকাৰণে তেওঁ ইমান ছাকচেছ হ'ব পাৰিছে জানানে সেইকাৰণে ময়ো সকলোকে কওঁ যে এক্সেছ বাৰক সকলোৱে বিশ্বাস কৰিব আৰু এক্সেছ বাৰ এবাৰ লৈ চাব তাৰপিছতে গম পাব আপোনাৰ এঘণ্টাতে জীৱন কেনেকৈ ৰঙীন হৈ পৰে আপোনালোকে নিজে গম পাব ঠিক আছে থেংক ইউ আৰু ইমানতে মই ভিডিঅ'টো সামৰিছো